যে এই যে চৰ্চা হল পিটিচিৰ যেটো টেট ৰিক্ৰুটমেন্ট চৰ্চা হল একমাত্ৰ বিটিআৰ ইনফৰ কাৰণে হল বিটিআৰ ইনফয়ে কোনো মানে তথ্য নথোৱা মানে তো খুলুমবাই গাইছ মই নথংনা নাইকাছিনো বৰণীৰ ৰাহুল তো আপোনালোকে চাই আছে বৰণীৰ ৰাহুল ইউটিউব চেনেল তো বিশেষ কাৰণত মই এই ভিডিঅটো প্ৰস্তুত কৰিব লগা হল কাৰণ ইতিমধ্যে মোৰ ভিডিঅ'ৰ কমেন্টটো মানে আমি পোৱা গৈছে যে আৰু মই বহুতো লগ মানে মোৰ বন্ধুসকলক মই WhatsApp যোগে বা কল যোগে মই খবৰ ললো যে আজিৰ ভিতৰত তেওঁলোকে কি কৰিলে যিসকল ডকুমেন্টছ নাই NIS সকলৰ যিসকল মানে ডকুমেন্টছ দিব পৰা নাই সেই সকল ব্যক্তিয়ে আজি কি কৰিব ওলাইছে মানে 2000 টকা কৰি পইচা গুটি মেলাই তেওঁলোকে অহাকালি কেছ কৰিব বিচাৰিছে যদি কেছ কৰে যি মানে 1000 এপইন্টমেন্ট দিব লগা আছিল মেৰি লিষ্ট পাবলিছ হ'ব লগা আছিল এই হেৰিটো কি হ'ব ষ্টে হৈ থাকিব একমাত্ৰ কাৰ কাৰণে NIS ৰ কাৰণে মই কোৱা নাই যে NIS ভুৱা কিন্তু জেনুইন খিনি পোৱাটো ময়ো বিচাৰো কিন্তু যদি এনেকৈ যদি তেওঁলোকে কেছ কৰিব বিচাৰে তো যেটো এপইন্টমেন্ট এটো সম্পূৰ্ণৰূপে ষ্টে হৈ থাকিব তো আপোনালোকে ভাবি চাওক যদি এনেকৈ তোমালোকে কৰিব ওলাইছে অহাকালিৰ ভিতৰত কেছ কৰিব ওলাইছে আজি মানে পইচা গুটাইছে বলে তেওঁলোকে WhatsApp থ্ৰুদি জিপে থ্ৰুদি মানে পইচা কালেকশন কৰিছে 2000 টকাকৈ মানে তেওঁলোকে কালেকশন কৰিছে এতিয়া কথাটো হল তেওঁলোকে যদি সঁচা অৰ্থত অহাকালি কেছটো দিয়ে কিন্তু এপইন্টমেন্ট আপোনালোকে আশা কৰি লাভ নাই এটো সিধা কথা বুজিবে না সিধা খুৰা নথামনা এপইন্টমেন্ট মানে মনগনো না আশা খালাম তো ইয়াৰ কাৰণে অনুৰোধ কেছ কৰিব নালাগে ৰুখক অফিচিয়ালি কি এটা কি কৰে কি নকৰে এটো আপোনালোকে অলপ ধৈৰ্য সহকাৰে আপোনালোকে ওয়েট কৰক তাৰ পিছত কথাটো হল আৰু এই যে চৰ্চা হল পিটিচিৰ যেটো টেট ৰিক্ৰুটমেন্ট চৰ্চা হল একমাত্ৰ বিটিআৰ ইনফৰ কাৰণে হল বিটিআৰ ইনফয়ে কোনো মানে তথ্য নথোৱাকৈ তেওঁ কি কৰিলে এটা অডিও ভাইৰেল কৰিলে তো যাৰ ফলত যোৱাকালি NIS সকলে প্ৰেছ মিট দি দিলে আৰু দিয়াৰ ফলত যোৱাকালি যেটো মেৰি লিষ্ট পাবলিছ হ'ব লগা আছিল এটো দিব পৰা নহল একমাত্ৰ বিটিআৰ ইনফৰ কাৰণে তো বিটিআৰ ইনফয়ে দায়ী হ'ব ইয়াৰ বাবে বিটিআৰ ইনফয়ে দায়ী হ'ব আপোনালোকে যোনে জেনুইন সকল আছিল মানে NIS ৰ যিমানখিনি মানে জেনুইন আছিল তেওঁলোকে বিটিআৰ ইনফক দায়ী কৰিব লাগিব আৰু একমাত্ৰ বিটিআৰ ইনফয়ে মানে